যোৱা দেওবাৰৰ ৰাতি যি ধাৰাসাৰ বৰষুণ তাৰ পাছতেই দিখৌ নদীয়ে বহন ক্ষমতা সহিব নোৱাৰি চৌদিশে এৰি দিছিল পানী। এতিয়া দেখিছে পুনৰ পানী আৰু পানী। দুদিনৰ পূৰ্বে এই দিখৌ নদীৰ পানী যদিও শুকাইছিল, পুনৰ দিখৌ নদীয়ে আজি আকৌ বহন ক্ষমতা হেৰুৱাই পুনৰ দিখৌ নদীৰ পৰা এৰিছে পানী। এতিয়া জলমগ্ন হৈছে সমগ্ৰ নাজিৰা মহকুমা। দেখিবলৈ পাইছে এয়া মোৰ সহযোগী ইয়াৰ পৰিৱেশ দেখুৱাইছে আব্দুল ৰহিমে। এই পৰিৱেশ ইয়াৰ পৰা মই বৰ্তমান উপস্থিত আছোঁ শিমলুগুৰিৰ ৰমণীআলিত। এই ৰমণীআলিৰে এতিয়া নাগালেণ্ডৰ সংযোগী এই ৰমণীআলিৰ ওপৰেৰে বিভিন্ন স্থানত পানী বাগৰা পৰিলক্ষিত হৈছে। আৰু ইয়াতে অকল এয়াই নহয়, ইয়াতে আমাৰ কাষতে থকা যি ৰেলৱে আৱাসিক কলনী, এই ৰেলৱে আৱাসিক কলনী সম্পূৰ্ণৰূপে শিমলুগুৰি ৰেল জংচনৰ যি কলনী আছে, এই কলনী এতিয়া দেখিবলৈ পাইছে পানীৰ তলত জলমগ্ন হৈ পৰিছে। যিহেতু পুৱাৰে পৰা নাগালেণ্ডত হোৱা ধাৰাসাৰ বৰষুণৰ পিছতেই এনেধৰণে ওফন্দি উঠিছে দিখৌ, যাৰ ফলত এতিয়া অসমৰ নাজিৰা, বিশেষকৈ এই নাজিৰা মহকুমাত এতিয়া পানীয়ে উপচি পৰা পৰিলক্ষিত হৈছে। আৰু এতিয়া দেখিছে পুনৰ আজি 3 দিনৰ পূৰ্বে এই স্থানেৰে বাগৰিছিল পানী, এনেধৰণে খহি গৈছিল সকলো। আৰু ইয়াত কেইবাজনো লোক উপস্থিত আছে, মই তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। মোৰ আব্দুল ৰহিমক মই অনুৰোধ জনাম তেখেতৰ ভাষ্য গ্ৰহণ কৰিবলৈ। আৰু মই পোনপ্ৰথমে এই কাষতে থকা আমাৰ ব্যক্তিজন, যিহেতু এই স্থানীয় এজন ব্যক্তি, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব, যিহেতু আজি 3 দিনৰ পূৰ্বে পানী শুকাইছিলে, ইয়াৰ পৰা মাত্ৰ পথটো ওলাইছিলে, পুনৰ আজি পানী আকৌ উপচি পৰিছে। নিমিষতে পানী আহিছে। আৰু ইয়াত শিমলুগুৰি পৌৰসভাৰ অন্তৰ্গত এইটো আমাৰ 6 নম্বৰ ৱাৰ্ড হয়। ইয়াত ৰেল কলনীখন গোটেই 6 নম্বৰ ৱাৰ্ডতে অৱস্থিত হৈছে। আৰু ইয়াত যেতিয়া পানী হয় পানী, কিন্তু প্ৰথম আমাৰ এইডোখৰতে বুৰে। কিন্তু যোৱা 3 দিনৰ আগত যিটো পানী হৈ গ'ল, সেই পানীটো আমি কোনোদিনে দেখা পোৱা নাছিলোঁ। এই অঞ্চলটো কোনো নাই, 90% মানুহে ঘৰ বুৰিলে আৰু ৰেল কলনীখন সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল। গতিকে বহু মানুহৰ ক্ষতি হৈছে। মানুহ দুজন ইয়াত আৱাসী 2জন ব্যক্তিৰ মৃত্যু হৈছে, যুৱক 2জন মৃত্যু হৈছে। কালি আমি ডেড বডি পঠাইছোঁ ইয়াৰ পৰা। গতিকে এই কালি অলপ পানী শুকাইছিলে, ৰাইজে মানুহে ঘৰবোৰ চাফা কৰিছিলেহে, কিন্তু হঠাৎ আজি আৰু পানী আহিলে। নিশা 2 বজাৰ পৰাই দৌৰা-দৌৰি লাগি গ'ল, কাৰণ 2 বজাতে নিশা এটা সতৰ্ক পানী আহিলে যে পানী আহিছে। আৰু সেই সতৰ্ক পানীতে সকলোৱে সষ্টম হৈ আছে বুলি হয়তো ধনৰ পৰা বাচি আছে, কিন্তু ঘৰ দুৱাৰ ইতিমধ্যে প্ৰায়ভাগ বুৰিছে। আৰু আপোনালোকে নিজে দেখিছে যে খন্তেক ভিতৰতে এই ৰাস্তাটো বুৰি গৈছে। গতিকে ৰমণীআলি 6 নম্বৰ ৱাৰ্ডৰ এই বগৰীগুৰি অঞ্চলৰ এইডোখৰত এই ৰাস্তাটো এটা বহুত ৰিক্সি হৈ পৰিছে। কাৰণ আপোনালোকে চাওকগৈ, তলেদি পানীটো এটা লিক গৈছে। আৰু এইটো কেনেবাকৈ যদি লিকটো যদি ভাগিবলৈ হ'লে, তেতিয়াহ'লে এইফালে আপোনাৰ সোণাৰীৰ ফালে বা আপোনাৰ যিটো ভৰুলোৱা গাঁও, মানে অন্যান্য যিবিলাক গাঁও আছে, সেইবিলাক নিমিষতে শেষ হৈ যাব। গতিকে এইটো আপোনালোকক আমি জনালোঁ, চৰকাৰকো জনালোঁ, ইয়াক খুব জলদি বিহিত ব্যৱস্থাত দিয়ে যেন। আনকি ৰিলিফো আমি দিব পৰা নাই। আমি ৰিলিফ আনি থৈ দিছোঁ, কিন্তু ৰাইজক আমি দিব নোৱাৰিলোঁ, কাৰণ হঠাৎ আজি পানী আহি গ'ল। এনেধৰণে দেখিছে পানীয়ে নিমিষতে বুঢ়াই পেলাইছে সমগ্ৰ ৰমণীআলি। এই ৰমণীআলি এতিয়া প্ৰকৃত এই ৰমণীআলি শিমলুগুৰি, বিশেষকৈ শিমলুগুৰিৰ পৰা অসম নাগালেণ্ড সংযোগী এই ৰমণীআলি বিভিন্ন স্থানলৈ ইয়াৰ পৰা যাতায়াত কৰে। আৰু এই ৰমণীআলিয়ে এতিয়া যথেষ্ট ক্ষতি কৰিছে বিভিন্নজনৰ। এতিয়া দেখিবলৈ পাইছে স্থানীয় যিসকল লোক আছে, সকলো আৱাসগৃহ সকলো বুঢ়াই পেলাইছে। কাষতে থকা এটা ঘৰ দেখুৱাইছোঁ। আজি বাৰম্বাৰ এই ঘৰটো, যিহেতু পানী হোৱাৰ লগে লগে প্ৰথমেই ঘৰটো, বিশেষকৈ মোৰ সহযোগী আব্দুল ৰহিমে দেখুওৱা এই ঘৰটোৱে প্ৰথম এনেধৰণে ক্ষতি হয়। আৰু এনেকৈ কেইবাটাও ঘৰ ইয়াত ক্ষতি হোৱা পৰিলক্ষিত হৈছে। দেখিবলৈ পাইছে এয়া ঘৰ এনেধৰণে ক্ষতি হোৱা পৰিলক্ষিত হৈছে। আৰু ইয়াতে হাই এলাৰ্ট জাৰি কৰিছে। কালি এই দিখৌ নদীৰ হাই এলাৰ্ট জাৰি কৰাৰ পাছতেই দিখৌ নদীৰ পাৰৰ যিসকল লোক, তেখেতলোকক হাই এলাৰ্ট জাৰি কৰাৰ পাছতে এনেধৰণে তেওঁলোক সতৰ্ক হৈ আছিল। কিন্তু সতৰ্কবাণী দিয়াৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে পুনৰ নাগালেণ্ডত হোৱা মুষলধাৰ বৰষুণৰ ফলতে আজি এনেধৰণে পানী পুনৰ ভৰি পৰিছে। আৰু মই মোৰ সহযোগী আব্দুল ৰহিমক পুনৰবাৰ এই পথটোৰ পৰিৱেশ দেখাবলৈ অনুৰোধ জনাইছোঁ। আৰু ইয়াত দেখিছে এনেধৰণে খহি পৰিছে পথটোৰ একাংশ। আৰু এনেধৰণে যদি পানী আৰু কিছু সময় বাগৰিবলৈ হয়, এই পথটো হয়তো নিচিন্ন হোৱাৰ পথত আছে। যিহেতু আজি 3 দিনৰ পূৰ্বে এই পথটোৰ ওপৰে পানী বাগৰিছিল, সেই পানী শুকা কিছু ঘণ্টা হোৱাই নাই, কিন্তু পুনৰ এই পানীয়ে আজি সম্পূৰ্ণ এই কোমল হৈ থকা পথটো, পকী পথটো সম্পূৰ্ণৰূপে ধ্বংস কৰা ইয়াত ঠাৱৰ হৈছে বা পৰিলক্ষিত হ'ব। প্ৰতিনিধিত্ব মোৰ দৰ্শকে দেখিবলৈ পাইছে এই স্থানেই
যিটো স্থান আমি দেখুৱাই আছোঁ এই স্থানে আজি কিছুদিনৰ পূৰ্বেহে এই স্থানৰ পৰা এনেধৰণে বাগৰিছিল পানী আৰু ইয়াতে বহু লোক আছে মই তেখেতলোকৰ পৰা জানিব চেষ্টা কৰিম আপোনালোকে বিশেষকৈ এই মোৰ সহযোগীক মই অনুৰোধ জনাইছিলোঁ এই ঘৰকেইটা তেওঁলোকক মই দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ আৰু মই মোৰ সহযোগী এজন অনুৰোধ জনাইছোঁ পুনৰবাৰ কি ক'ব আপোনালোকে ইয়াত বাৰম্বাৰ পানী আহে আৰু এনেধৰণে পানী আপোনালোকে ক্ষতিগ্ৰস্ত হৈছে কি ক'ব এইবাৰ লেঠাৰিকৈ সপ্তাহটো দুবাৰকৈ পানী আহিলে তাৰ ৰিজনটো কি প্ৰথমবাৰ বাৰু গম পালোঁ আমি ক্লাব বাছ হোৱাৰ কাৰণে গম পালোঁ ঠিক আছে নেক্সট টাইমটো এইটো কি কাৰণে হ'ল মানে হঠাৎ পানীটো আজি উঠিলে ৰাতিপুৱাৰ পৰা বাঢ়ি গ'ল মানে যান বাহনটো আমাৰ বহুতখিনি নষ্ট হৈছে কিমান বছৰ লাগিব ৰিকভাৰ কৰিবলৈ আমি ভালকৈ একো নাজানোৱে আৰু বৰ্তমানলৈকে কোনো প্ৰশাসনৰ মানুহো নাই ৰিলিফ ফাণ্ডো নাই সেইটো আমাৰ অভিযোগ আছে এটা হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত মনোজ দত্ত